হেৰা শুনিছানে? ক'ত আছা তুমি? মই অফিচলৈ যাব ওলালে মোক বস্তুকেইটা যোগাৰ কৰি দিব লাগে বুলি জানানে নাজানা বাৰু? মই সদায় বস্তু বিচাৰি নাপাওঁ। ক'ত ক'ত যে থয় নহয়, জেগাৰ বস্তু জেগাতে কেতিয়াও নাথাকে। মোৰ অফিচৰ ঘড়ীটো আৰু মোৰ বেগটো মই সদায় ইয়াতে থওঁ অফিচৰ পৰা আহি। এওঁ মানে ক'ত থয় নহয়, অফিচত যাবৰ সময়ত সদায় বিচাৰি ফুৰিব লাগে। কিনো হ'ল? তুমি ইমান কেলে হুলস্থুল কৰি আছানো? ঘৰটোত ৰাতিপুৱা ইমান হুলস্থুল কৰি থাকিলে ভাল লাগেনে বাৰু? হেৰা তুমি মোৰ ঘড়ীটো আৰু বেগটো ক'ত থোৱা কোৱাচোন? মই অফিচৰ পৰা আহি ইয়াত থওঁ। অফিচলৈ যোৱাৰ সময়ত মই সদায় কিয় বিচাৰিব লাগে? তুমি ক'ত নি থোৱা মানে? এইটো জানো নতুন কথা? কিয় হুলস্থুল কৰিব লাগে সেইটো কথাৰ লগতে? মই দেখোন আগৰ পৰাই তুমি অফিচলৈ যোৱাৰ সময়ত তোমাৰ মোবাইলটো, হেডফোনডাল, ঘড়ীটো আৰু তোমাৰ বেগটো সদায় ড্ৰয়িং ৰুমৰ টেবুলৰ ওপৰতে থওঁ। তুমি তাৰ পৰাই দেখোন সদায় লৈ যোৱা। আজিনো আকৌ কিয় হুলস্থুল কৰিছা? হয় দিয়া, মই মানে কিবা এটা টেনচনত আছো যে পাহৰিয়ে থাকিলো। তুমিতো সদায় সেইখিনি তাতেই থোৱা। মোৰে ভুল হ'ল দিয়া। ইমাননো কি টেনচন হ'ল? কিবা যদি টেনচনে আছে মোৰ আগত ক'ব লাগে আকৌ, তেতিয়াহে মই জানিম তুমি যে কিমান টেনচনত আছা। নাই দিয়া, এইবোৰ আমাৰ মতা মানুহৰ টেনচন, বুজিছা? এইবোৰ টেনচনৰ কথা তোমালোকক ক'লে তোমালোকে একো বুজি নোপোৱা। সেইবোৰ বাৰু বুজিলো, কিন্তু ঘৰটো আধৰুৱা কামবোৰ কৰিব লাগিছিল নহয়। এনেকৈ আধৰুৱা কামবোৰ থৈ দিলে কিবা ভাল ভাল নালাগে। ঘৰটো ধুনীয়াকৈ কৰি লোৱাৰ পাছত তেতিয়া চিন্তাটো অকণ কমিল হয়। বেলেগৰ ঘৰবোৰ ইমান ধুনীয়া, সোমাই গ'লেই ভাল লাগে। আৰু আমাৰ ঘৰটো এতিয়াও কমপ্লিট কৰিব পৰা নাই। চাকৰি কৰি ঘৰটো যদি ভালকৈ বনাই নোলোৱা তেনেহ'লে কি কৰিবা কোৱাচোন? হেৰা মই লোন চোন নোলোৱাকৈ ঘৰ বনাইছো, এডপ এডপকৈ উঠাই আছো। হ'ব দিয়া, আমাৰ ঘৰটো ধুনীয়া হ'ব বেলেগৰ দৰে। মইতো চাকৰি কৰা টকাবোৰ নিজে খাই বৈ আজাদি কৰি উৰুৱাই দিয়া নাই। সকলো দেখোন তোমালোককে দি আছো। আনকি মোৰ ATM-খন, পাছবুকখনো তোমাৰ হাততে থাকে। মই দেখোন তাৰ পৰা 1 টকাও হেক নকৰো। গোটেইখিনি টকা কামতে লগাই থাকো। আৰু এটা কথা নহয়, এই ককাইদেউহঁতৰ ঘৰটো যদি অকণমান আঁতৰত হ'ল হয়, আমাৰ ঘৰটো দেখিবলৈ বৰ ধুনীয়া লাগিলে হয়। এতিয়া আমাৰ ঘৰটোৰ কাষতেই ইমান ভগা চিগা ঘৰ এটা আছে, দেখিলে আমাৰ ঘৰটো চোৱেই নুঠে। ককাইদেউকনো মই এতিয়া ক'লৈ উঠি যাগৈ বুলি ক'ম? আমাৰ এইখিনি মাটি বাৰী বাহিৰে দেউতাৰ মাটি বুলিবলৈ একোৱেই নাই দেখোন। মইহে 2-3 বিঘা মাটি লৈছো বাহিৰত, সিটো একোৱেই ল'বলৈ পৰা নাই। তাৰ চাকৰি বাকৰিও নাই, দিন হাজিৰা কৰি যিকেইটা পায় তাৰ ঘৰখন চলি আছে। সিনো এতিয়া আমাৰ লগতে ক'ৰ পৰা ঘৰ এটা বনাব কোৱাচোন? হেৰি কৰিবা, সিহঁতৰ পিনে ৱাল এখন মাৰি দিবা, আৰু পদূলিৰ পৰা দুৱাৰমুখলে এইখিনি টাইলছ লগাই দিব লাগিব। সিহঁতক যাতে আমাৰ ঘৰৰ পৰা নেদেখি তেনেকুৱা কৰি দিব লাগিব। ৱালখন অকণমান ওখকৈ মাৰি দিব লাগিব। এনেও আমাৰ পৰা সিহঁতৰহে বহুত অসুবিধা হৈ আছে, বুজিছা? সিহঁতৰ কাৰণে আমাৰ একো অসুবিধা হোৱা নাই। হ'ব দিয়া, সুবিধাৰ কথা মোৰ আগত কৈ নাথাকিবা। আমি কাক কি ক্ষতি কৰিবলৈ গৈছো? আমি নিজৰখিনিহে কৰি লৈছো। যোৱা, এতিয়া কি তোমাৰ অফিচলৈ দেৰি হোৱা নাই নেকি? যোৱা, অফিচলৈ যোৱা। যাওঁ ব'লাচোন। মোক টিফিনটো দিয়াগৈ আৰু খাবলৈ ভাত কেইটামান দিয়াগৈ। ব'লা। হেৰি শুনিছেনে? আপুনি বাৰু কেলে কথাবোৰ গুৰুত্ব নিদিয়ে কওকচোন? এইবছৰ ঘৰটো টিংপাতখিনি খলাব লাগিছিল নহয়। গোটেই টিংপাতবোৰ মামুহে ধৰি ফুটা ওলাল। কেনেবাকৈ যদি বৰষুণ এজাক দিয়ে ডাঙৰ কথা হ'ব। যোৱা বছৰ মই ইমান কষ্ট পাইছো। ৰাতি বৰষুণ দিলেও চৰিয়া, টিং পাতি সকলো জেগাতেই বৰষুণ পৰা হ'ল। এইবছৰ যেনেকৈ নহওক টিংপাতখিনি খলাবই লাগিব, বুজিছেনে? তুমি ঠিকে কৈছা সংগীতা। যোৱা বছৰ বৰষুণৰ ছিজনত বহুত কষ্ট পালো আমি তিনিটাই। এইবছৰ কিবা এটা কৰি হ'লেও অলপমান টিংপাত খলাই দিব লাগিব। কিমান চিন্তা কৰিম আৰু কোৱা? ইপিনে টিংপাতখিনি ফুটা ওলাল, সিপিনে আকৌ ভাইটিহঁতৰ নতুনকৈ ঘৰ বনাই চোতাল দুটাল ভেটি সকলো উঠাই দিলে। সিহঁতৰ গোটেই পানীবোৰ আহি আমাৰ ঘৰতে পৰে। আমাৰ চোতালত বৰষুণ দিলে একাঠু একাঠু পানী হয়। মই চোতালখনে উঠাম নে, ঘৰ টিংপাতে লগাম নে, খোৱা বোৱাৰ যোগাৰ কৰিম? কি কৰিম কোৱা? আপোনাৰ ভাইটি হ'লেও মই কিন্তু সঁচা কথাটোহে ক'ম। আপোনাৰ ভাইটিয়ে কিন্তু আমাৰ লগত বহুত অন্যায় কৰিছে। সি আগতে তেনেকুৱা নাছিল, কিন্তু সি এতিয়া বহুত স্বাৰ্থপৰ হৈ গ'ল। সি এবাৰো নাভাবিলে তাৰ পিনৰ চোতালখন উঠাই দিলে গোটেইবোৰ পানী যে আমাৰ পিনে আহিব, আমাৰ চোতালখনত যে গোটেই পানী হ'ব, আমি কেনেকৈ ওলোৱা সোমোৱা কৰিম, সি এইটো কথা এবাৰো নাভাবিলে। কি কৰিবা আৰু, ভগৱানে মোক পঠালেই দুখীয়া কৰি। তাক যদি মই লিখাই পঢ়াই চাকৰি বাকৰি নিদিয়ালো হয়, সিও আজি মোৰ দৰে ভিক্ষাৰী হৈ খাব লাগিল হয়। খাওক দিয়া, সিহঁতে ভালে খাইছে, ভালে থাকক। যেতিয়া মানুহৰ টকা পইচা বেছি হয় তেতিয়া ভাই ককাই বাই ভনী কাৰোলৈকে মনত নপৰে, কেৱল টকা চিন্তাতে থাকে, বুজিছা? বাৰু হ'ব দিয়া, সিহঁতৰ কথা পাতিনো আমি কি কৰিম? আমি নিজেই নিজৰখিনি চিন্তা কৰিব লাগিব। সি চোতালখন উঠাওঁতে এবাৰ কৈছিলো মই তাক, বোলো মোৰ তাতো মাটি দুকাৰি দি দে। সি নিদিলে, পইচা দিলেহে মাটি দিম বুলি ক'লে। মইনো ক'ৰ পৰা মাটি কিনিবলৈ পইচা পাওঁ? সেইকাৰণে মোৰ চোতালখন তেনেকৈ থাকিল। কিন্তু এইবাৰ মালিকৰ পৰা পইচা কেইটামান আনি টিংপাতখিনিও খলাম, আৰু ঘৰলৈ অহা যোৱা কৰিব পৰাকৈ পদূলিৰ পৰা দুগাইমান মাটিহে দি ল'ম, যেনে তেনে মানুহকেইটা ওলোৱা সোমোৱা কৰিব পৰাকৈ। আপুনি ঠিকেই কৈছে,
আমি সৰু মানুহ যেতিয়া আৰু আমি সৰু সৰু সপোনে দেখিব লাগিব। বোলে বৰ চাই বৰকৈ উৰিব, সৰু চাই সৰুকৈ উৰিব। আমি সৰু যেতিয়া আৰু সৰুকৈ উৰা কথা চিন্তা কৰিব লাগিব। এইখিনি কৰোঁতে আপোনাৰ কিমান কষ্ট হ'ব মই সেইটোহে ভাবিছোঁ। কি কৰিবা আৰু, কষ্ট কৰি খাবলৈ আহিছো এই পৃথিৱীত, কষ্ট কৰিয়ে খাব লাগিব। আমাৰ আকৌ ল'ৰা এটা আছে নহয়, সি যদি ডাঙৰ হৈ ভালদৰে চাকৰি বাকৰি কৰে তেতিয়া আৰু অকণমান সুখৰ মুখ দেখিম চাগে। বাৰু এতিয়া মই মালিকৰ ওচৰলৈ যাওঁ, পইচা কেইটামান ধাৰলৈ খুজি লৈ আহোঁগৈ। দিয়ে নে নিদিয়ে জানো, টিংপাতখিনি আনিব লাগিব নহয়। অঁ যাওক তেনেহ'লে, ময়ো পাকঘৰত লাগোগৈ। অ' মা কি হ'ল? ৰাতিপুৱাই পৰা ক'লৈ গৈছিলি তই? অঁ মা, কি জানানে, ঘৰত চেনি নাই কাৰণে তুমি চাহ তাহ নবনোৱা দেখি মই খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ। এই সিহঁতে কিবা খাই আছে, খুৰা আৰু খুৰীয়ে। মই যোৱা দেখি খুৰীয়ে দুৱাৰখন জপাই দিলে। বাহিৰতে অকণ সময় ৰখি থাকিলোঁ, অকণমান এনেই খেলি আছিলোঁ। তাৰপাছত দুৱাৰখন খোলা নেদেখি মই ঘৰলৈ গুচি আহিলোঁ। তইনো সিহঁতৰ ঘৰলৈ খোৱা বোৱাৰ সময়ত কেলৈ যাওঁ কচোন? সিহঁতৰ ঘৰলৈ আমি গ'লে খাবলৈ যোৱা নিচিনাই পায়। সিহঁতৰ ঘৰলৈ খোৱা বোৱাৰ সময়ত যাব নালাগে নহয়। এইখিনি সময়ত খুৰা অফিচলৈ যায়, অফিচলৈ যোৱাৰ সময়ত ভালদৰে চাহ পানী খায়, আৰু সিহঁতে চাহৰ লগত বহুত বস্তু খায়। মা, খুৰাই যদি মোক দেখা হয় কি মাতি নি কিবা এটা নিশ্চয় দিলে হয়, কিন্তু খুৰীয়ে দুৱাৰখন জপাই থৈ গুচি গ'ল। খুৰা বাহিৰলৈ আহি মোক দেখিব বুলি অকণমান সময় পুলুং পালাংকৈ তাতে আছিলোঁ নহয়। পিছত খুৰা দেখোন ওলাই নাহে, মই সেইকাৰণে গুচি আহিলোঁ। খাবলৈ পালেও নাপালেও ঘৰৰ মানুহ ঘৰতে থাকিবি, সিহঁতৰ ঘৰলৈ নাযাবি খোৱা বোৱাৰ সময়ত। সিহঁতে ধনী মানুহ, সিহঁতে বহুত বস্তু খাবই। তাকে দেখি আমাৰ লোভ লাগিলে হ'ব জানো? আমি ক'ৰ পৰা পাম কচোন? হয় দিয়া মা, আমাৰ খুৰাহঁত বহুত ধনী। সিহঁতৰ দৰে যদি আমিও ধনী হ'লোঁ হয়, আমাৰো কিমান ভাল লাগিল হয় ন? বহুত ভাল বস্তু খাবলৈ পালোঁ হয়। সিহঁতৰ ঘৰলৈ গ'লে টিভি চিভি চালে আমাক মাটিতে বহি চাবলৈ দিয়ে, আকৌ মনে মনে খুৰীয়ে টিভি চুইচটো অফ কৰি দিয়ে, আৰু আমাক কয় লাইনটো গ'ল, ঘৰলৈ যাগৈ যা, সেনেকৈ কয়। সেইবোৰ সকলো খুৰীৰ বুদ্ধি, আমি সকলো বুজি পাওঁ মা। বুজি পাওঁ কাৰণে আকৌ নীলাজৰ দৰে সিহঁতৰ ঘৰলৈ যাওঁ। মইতো কোৱা নাই নাযাবি বুলি, কিমান ক'ব লাগে? একদম নাযাবি আৰু। ঘৰতে কিতাপখন লৈ বহি থাকিলে তোৰ কি ক্ষতি হয়নো? যেতিয়া নিজে ডাঙৰ হৈ চাকৰি বাকৰি কৰিবি তেতিয়া টিভিখিনি নিজে চাবি, বুজিছ? এতিয়া লোকৰ ঘৰত চাবলৈ নাযাবি আৰু। অঁ মা, আজিৰ পৰা নাযাওঁ আৰু সিহঁতৰ ঘৰলৈ। আমাৰ পৰিয়ালটোৰ সকলোৰে ঘৰবোৰ পকী, কেৱল আমাৰ ঘৰটোহে কেঁচা। মই চাকৰি কৰিলে টিভিও ল'ম, ঘৰো বনাম। তোমালোকে তেতিয়া আৰু এই ভাগা চিগা ঘৰত থাকিব নালাগে। তাৰ কাৰণে তই ভালদৰে পঢ়িব লাগিব আকৌ। যা পঢ়াত বহগৈ যা, মই কিবা এটা বনাই তোক খাবলৈ দিমগৈ। হ'ব মা। মালিক বহিছে? অঁ এনেই বহি আছো, ভিতৰলৈ আহ। মালিক, মই মানে আপোনাৰ ওচৰলৈ কথা এটা ক'বলৈহে আহিছোঁ। হাতত এটকাও নাই, ঘৰটো টিংপাত কেইখন সলাব লাগিছিল। আপুনি মোক পইচা কেইটামান দিয়া হয়, টিংপাত কেইখন সলাই ল'ব পাৰিলোঁ হয়। বৰষুণ পৰিলে ঘৰৰ ভিতৰতো জ্বলা হৈ পৰে, গোটেই টিংপাতবোৰ ফুটিলে। পুৰণি টিং যে, এজাক বৰষুণ দিলে বহুত কষ্ট হয়। চাউল পাত, কাপোৰ কানি, বিচনা সকলোতে পানী পৰে, থাকিবলৈকে ঠাই নাইকিয়া হয়। সেইকাৰণে ভাবিছিলোঁ 200মান টিং সলাই ল'ব পাৰ হয়, সেইবাৰ ভালকৈ থাকিব পাৰিলোঁ হয়। মালিক, এতিয়া মোক টিংপাত কিনিবলৈ আপুনি পইচা কেইটামান দিয়ক। অহা মাহত আপুনি মোক কাম কৰা পইচা দিলে সেই পইচাখিনি কাটি দিব। তই ভালদৰে জানই মই তোক আগে পিছে কিবা বিচাৰিলে কেতিয়াও নিদিওঁ নথওঁ কোৱা নাই, কিন্তু এইবাৰ মোৰ ব্যৱসায়ত বহুত লোকচান হৈছে। এই ব্যৱসায়টোৰ পৰা মোৰ একোৱে উন্নতি হোৱা নাই, কেৱল লোকচান হৈছে, বুজিছনে? সেইকাৰণে ব্যৱসায়টো বন্ধ কৰি দিওঁ বুলি ভাবিছোঁ। তোকো মই কম বুলি ভাবিয়ে আছিলোঁ, আৰু কামলৈ আহিব নালাগে, বুজিছনে? তই নিজৰ কাৰণে বেলেগ ক'ৰবাতে কাম এটা ব্যৱস্থা কৰি ল। মালিক, এয়া আপুনি কি কৈছে? মই আপোনাৰ পৰা কেইটামান পইচাহে বিচাৰি আহিছিলোঁ, আৰু আপুনি মোৰ ভাত মৰাৰ কথাই চিন্তা কৰিলে দেখোন, মোৰ কামটোকে কাঢ়ি ল'লে। মই সকলো বুজি পাইছোঁ, তোৰ অৱস্থাটোৰ কথাও বুজি পাইছোঁ, কিন্তু মই কি কৰিম ক? মোৰ ব্যৱসায়টোৱে নাইকিয়া হৈ গ'ল। মই এতিয়া তোক ক'ৰ পৰা পইচা দিওঁ কচোন বাৰু? তই যেনেকৈ নিজৰ অৱস্থাত অভাৱত আছ, ময়ো মোৰ অৱস্থাত অভাৱত আছোঁ। যিমান ধনী হ'লেও, যিমান দুখীয়া হ'লেও মানুহৰ অভাৱ কেতিয়াও শেষ নহয়, বুজিছ? মই এতিয়া আকৌ নতুনকৈ কিবা এটা ব্যৱসায় আৰম্ভ নকৰালৈকে তই বেলেগ ক'ৰবাতে কাম কৰিবি দেই। মই দৰকাৰ হ'লে তোক মাতিম বাৰু। হ'ব দিয়ক মালিক, মই যাওঁগৈ নহ'লে। সংগীতা, সংগীতা, মই পইচা নাপালোঁ, বুজিছা? মালিকৰ ওচৰলৈ পইচা বিচাৰি গ'লোঁ, মালিকে মোক কামৰ পৰাই উলিয়াই দিলে। তেওঁ বোলে ব্যৱসায়টো বন্ধ কৰি দিলে, আৰু ব্যৱসায় নতুনকৈ আৰম্ভ কৰিলে মোক বোলে খবৰ দিব। তেওঁ নতুনকৈ ব্যৱসায় আৰম্ভ নকৰালৈকে মোক বেলেগ ক'ৰবাতে কাম কৰিব দিছে। মই এতিয়া কি কৰোঁ? নতুনকৈ কাম এটা ক'ত বিচাৰি পাওঁ বাৰু? এইটো দেখোন বহুত বেয়া কথা হ'ল। কি হ'ব এতিয়া?
কাম এটা ক'ত বিচাৰি পাব ঘপককৈ। মই টিংপাতখিনি খলোৱা কথাই চিন্তা কৰিছিলোঁ। এতিয়া আমাৰ দেখোন ভাতৰ অভাৱ হ'ব। কি হ'ব এতিয়া? তুমি এতিয়া একো চিন্তা নকৰিবাচোন। কাইলৈকে গৈ ক'ৰবাত কাম এটা বিচাৰিব লাগিব। কাম এটা যদি পাই যাওঁ এইকেইদিনৰ ভিতৰতে টিংপাতখিনি খলাই দিম দিয়া। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। অঁ হ'ব দিয়ক তেনেহ'লে। অশোক, কি হ'ল? এনেকুৱা মন বেয়া কৰি কেলে ঘূৰি ফুৰিছ? ককাইদেউ, এসপ্তাহ ধৰি কাম এটা বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ, ক'তো কাম বিচাৰি পোৱা নাই। আপোনাৰ দোকানত পাৰে যদি মোক কাম এটা দিব নেকি? মোৰ দোকানত তেনেকুৱা একো কামেই নাই দেখোন। আৰু মোৰ তাত কাম কৰিব লগা হ'লে অকণমান গাড়ী চাড়ী চলাব পৰা মানুহ হ'ব লাগে, বস্তুবোৰ এঠাইৰ পৰা সিঠাইলৈ নিবলৈ। তই গাড়ী চলাব পাৰ জানো? কি কাম জাননো? নাই ককাইদেউ, মই গাড়ী চলোৱাৰ বাহিৰে বাকী সকলো কাম কৰিবলৈ জানো। পথাৰৰ ঘৰে বাকী যি কাম দিয়ে সকলো পাৰোঁ। আপোনালোকৰ দোকানত চাউলৰ বেগ, পিঁয়াজৰ বেগ, আলু বেগ সকলো দাঙিব পাৰিম। মোক কিবা এটা কাম দিয়ক। মোক বিশ্বাস কৰক, মই বহুত কষ্ট কৰিব পাৰোঁ। তেনেকুৱা কাম কৰিবলৈ মোৰ দোকানত দেখোন একো ঠাই খালী নাই, সকলো মানুহ ফিলাপে হৈ আছে। বাৰু কেতিয়াবা যদি প্ৰয়োজন হয় মই তোক বিচাৰিম দে, খবৰ কৰিম বাৰু। বিশেষকৈ ড্ৰাইভাৰ এটা লাগিছিল, তই আকৌ গাড়ীও চলাব নাজান। বাৰু পাছত কেতিয়াবা খবৰ দিম দে। মই এতিয়া গৈ থাকোঁ। কাম বিচাৰি আহোঁতে ৰাতিপুৱাৰ পৰা ৰাতি হৈ যায়গৈ, তথাপিও কাম এটা বিচাৰি নাপাওঁ। আজিও ঘৰলৈকে যাওঁগৈ আৰু। মই মানুহজনীক বিশ্বাস দিছিলোঁ, এইবাৰ মই টিংপাতখিনি খলাই দিমেই। এতিয়াতো ঘৰত চাউল পাতো কমি আহিছে, কি হ'ব নাজানো আৰু। সংগীতা, মই সকলো ঠাইতে কাম বিচাৰিলোঁ, কিন্তু মই ক'তো কাম নাপালোঁ। কি কৰিম বাৰু, তুমিয়ে কোৱাচোন। আজি এসপ্তাহ হ'ল কাম বন নোহোৱা। টুক টুক টাক টাককৈ যেনে তেনে চলি আছিলোঁ। এতিয়া দেখোন ঘৰত চাউল পাতো নাইকিয়া হৈ আহিছে। কি হ'ব, কি খাম আমি? ল'ৰাটোক কি বনাই খুৱাম? ইপিনে আকৌ ল'ৰাটোৰ গাটো বহুত বেয়া, শুইয়ে আছে, বিচনাৰ পৰা উঠাই নাই। বহুত জ্বৰ উঠিছে, গোটেই গাটোৰ পৰা জুইৰ দৰে তাপ ওলাই আছে। আপুনি যদি পাৰে তাৰ কাৰণে ঔষধকে লৈ আহকগৈ যাওক। ল'ৰাটোৰ গাটো বহুত বেয়া জানেনে? কি কৰিম বাৰু, ক'ৰবাৰ পৰা কিবা এটা কৰি ঔষধখিনি আনি দিয়ক যাওক। আকৌ নতুন সমস্যা এটা আহিল দেখোন। মোৰ তাত এটকাও নাই। মই এতিয়া তাৰ কাৰণে ক'ৰ পৰা ঔষধ আনোগৈ? ঔষধ নোখোৱালে তাৰ গাটো বেছি বেয়া হৈ যাব। কিবা এটা কৰি হ'লেও ঔষধ আনি দিয়ক। মই বুজি পাইছোঁ, কিন্তু মোৰ তাত এটকাও নাই। মই ক'ৰ পৰা ঔষধ আনি দিম বাৰু? এটা কাম কৰোঁ নহ'লে, ব'লা আমি ভাইটিৰ ওচৰলৈকে যাওঁ, তাকে পইচা কেইটামান বিচাৰোঁগৈ। সি যদি দিয়ে সেই ঔষধখিনি আনি আমাৰ ল'ৰাটোক আমি খুৱাব পাৰিম। ব'লক তেনেহ'লে। ভাইটি, অ' ভাইটি, অকণমান ওলাই দেখা দেচোন। দাদা, বৌ, তোমালোক কিয় আহিছা? ভাইটি, আমাৰ ধনৰ গাটো বহুত বেয়া, ৰাতিপুৱাৰ পৰা বহুত জ্বৰ, জুইৰ দৰে তাপ ওলাই আছে। মোৰ এসপ্তাহে হ'ল কাম বন নোহোৱা, কাম বিচাৰি ঘূৰি ফুৰিছোঁ, পইচা এটাও হাতত নাই। তই মোক সহায় এটা কৰচোন। ভাইটি, দেচোন পইচা কেইটামান, আমি ঔষধ আনি তাক খুৱাওঁ, নহ'লে তাৰ গাটো বহুত বেয়া হৈ গৈছে। দেচোন আমাক পইচা কেইটামান, তোৰ এই সহায় আমি জীৱনভৰ নাপাহৰোঁ। আমি যেতিয়াই পাওঁ তোৰ ধা মাৰি দিম। এতিয়া আমাক সহায় কৰচোন এই বিপদৰ সময়ত। তোমালোকৰ দুখটো মই বুজি পাইছোঁ, কিন্তু এইখিনি সময়ত মোৰ হাতত এটকাও নাই দেখোন। তোমালোকে জানাই মই নতুনকৈ ঘৰ বনাইছোঁ, কিমান খৰচ, টকা পইচা হাতত নোহোৱাই হৈছে। যিমানখিনি খৰচ সিমানখিনি মোৰ ইনকামেই নহয়। আমি যেনে তেনে টুক টুক টাক টাককৈহে চলি আছোঁ। মোৰ তাত যদি টকা পইচা থকা হয় এইখিনি সময়ত তোমালোকক নিশ্চয় সহায় কৰিলোঁ হয়, কিন্তু উপায় নাই, মই তোমালোকক একো সহায় কৰিব নোৱাৰিম। ভাইটি, অকল পইচাৰ কথা নহয়, মোৰ ল'ৰাটোৰ জীৱনটোৰ কথা আছে। বলচোন, তই নহ'লে হস্পিটেলত কৈ দিবি। আমাকতো বিশ্বাসেই নকৰে, একো ঔষধেই বাকী নিদিয়ে। তই ক'লে বাকী দিব চাগে, বল। নোৱাৰিম নহয়, মোৰ এতিয়া সেইবোৰ কৰাৰ একেবাৰে সময় নাই। আমি এফালে যাবলৈ ওলাইছোঁ। তাৰমানে মোৰ ল'ৰাটোৰ প্ৰতি তহঁতৰ একো মৰম চেনেহ নাই? তহঁত তাৰ খুৰা খুৰী নহয় জানো? তহঁতে তাক অকণো নিজৰ বুলি নাভাব? আচলতে কথাটো তেনেকুৱা নহয়। মই তোমালোকক সহায় কৰিব বিচাৰোঁ, কিন্তু মোৰ তাত এতিয়া এটকাও নাই, আৰু বাকী বোকা মই একেবাৰে ভাল নাপাওঁ। বেলেগ কাৰোবাকে কৈ চোৱাগৈ, মই তোমালোকক একো সহায় কৰিব নোৱাৰিম, মোক বেয়া নাপাবা। আৰু আমাৰ এতিয়া ক'ৰবালৈ যাব দেৰি হৈছে, আমি যাওঁ, তোমালোকো যোৱাগৈ। হেৰা, ব'লা যাওঁগৈ। ব'লক। তুমি যি কৰিলা একদম ভালে কৰিলা, বুজিছা? সিহঁতক পইচা দিয়া হয় কেতিয়াও উলিয়াব নোৱাৰিলা হয়। সিহঁত যিহে দুখীয়া, সিহঁতক পইচা সোমোৱাই দিয়াৰ পাছত একেবাৰে দি দিয়া নিচিনাকৈ এৰিয়ে দিব লাগিব। কেতিয়াবা যে সিহঁতে আমাক পইচা ঘূৰাই দিব, বা আমি যে নীলাজৰ দৰে সিহঁতক খুজিবলৈ যাম, এইবোৰ পাহৰি যোৱা আৰু। নিদি একেবাৰে খুব ভাল কাম কৰিলা। কিন্তু মই তাক সহায় কৰিব লাগিছিল, বুজিছা? সি মোক সৰুতে বহুত সহায় কৰি থৈছে। আৰে বাদ দিয়া সেইবোৰ, তুমি ইমান দান বেৰ কেতিয়াৰ পৰা হ'লা?
সকলোকে দান দি ফুৰিবলৈ? তুমি তোমাৰ ককাৰ পৰা কি সহায় আশা কৰিব পাৰা? যেতিয়া সন্মুখজনৰ পৰা কিবা সহায় পোৱাৰ আশা থাকিব, তেনেকুৱা মানুহকহে সহায় কৰিব লাগে। আৰু তুমি বাৰু পইচা কেইটামান দিয়ে দিলা, সেইকেইটা পইচা যে তোমাক ঘূৰাই দিব পাৰিব হ'ল আৰু। সেইকেইটা পইচা একেবাৰে এৰি দিয়াই ভাল হ'ব, বুজিছা? সেইকাৰণে নিদি একেবাৰে বহুত ভাল কাম কৰিছা। আৰু সেইফালে গুৰুত্ব দিব নালাগে, যোনে যি কৰে কৰি থাকক। আমাক সহায় কৰিবলৈ আজি কোনো আগবাঢ়ি নাহে দেখোন। সকলোৱে ওচৰতে গৈছোঁ, হাত পাতিছোঁ, কোনেও আমাক সহায় নকৰে। সকলোৱে নতুন নতুন কাহিনী বনাই পইচা নাই হাত উদং বুলি মোক ঘূৰাই পঠাই দিয়ে। আচলতে ভয় খায়, মানুহবোৰে ভয় খায়। আমি যে দুখীয়া, সিহঁতৰ পৰা পইচা আনি আকৌ ঘূৰাই দিব নোৱাৰিম বুলি আমাক নিদিয়ে। এইখন পৃথিৱীত সঁচাকৈ এনেকুৱা কোনো নাইনে যিয়ে আমাক সহায় কৰিব পাৰে? মা, মা, মোৰ বহুত ঠাণ্ডা লাগিছে, তুমি মোক কিবা কাপোৰ এখন জাপি দিয়াচোন। আমি ইমান নিষ্ঠুৰ মাক দেউতাক কেনেকৈ হ'ব পাৰোঁ? নিজৰ সন্তানক এনেকৈ বেমাৰত পৰি থকা কেনেকৈ চাই থাকিব পাৰোঁ? আমি এনেকৈ চাই চাই তাক মৰি যাবলৈ কেনেকৈ দিব পাৰোঁ? মৰিব খুজিছে যদি মৰিবলৈ দিয়া, মই কি কৰিম? সিও বুজি পাওক, সি যে এটা ভিক্ষাৰী দেউতাকৰ পুতেক। আমি দুখীয়া কাৰণে কোনেও পইচা ধাৰলৈ দিব নিবিচাৰে। মইতো কাৰোবাৰ পৰা হাজুৰিত কাঢ়ি লৈ আহিব নোৱাৰো। মই কি কৰিম কোৱা? আপুনি এনেকৈ এতিয়া আশাই দিলে নহ'ব নহয়। যাওকচোন, পুৰণা মালিক জন্ত্ৰী আছিল, তেওঁৰ ওচৰলৈ যাওক, কিজানি তেওঁৰ পৰা কেইটকামান পায়। যাওকচোন। তুমি কৈছা যেতিয়া আৰু যাওঁ মই তেওঁৰ ওচৰলৈও এবাৰ। ৰবা শুন, মই তোমাক কাপোৰ এখন আনি জাপি দিওঁ। মালিক, মোক এইবাৰ সহায় কৰক। মোৰ ল'ৰাটোৰ বহুত বেমাৰ, মোৰ হাতত এটকাও নাই। তাক ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে মালিক। মোক পইচা কেইটামান দি সহায় কৰক। মই সকলোৰে ওচৰতে হাত পাতিলোঁ, লগ বন্ধু ভাই ককাই সকলোৰে ওচৰত। কোনে মোক পইচা ধাৰলৈ দিব নিবিচাৰে। আপুনি মোক নিৰাশ নকৰিব মালিক। তোৰ কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিছে, কিন্তু এইটো সঁচা কথা। মানুহৰ বেয়া সময়ত লগ বন্ধু সম্পৰ্কীয় আপোন কোনেও লগ নিদিয়ে, বুজিছ? যেতিয়া মানুহৰ ওচৰত ধন টকা পইচা থাকিব, তেতিয়া লগ বন্ধু আপোন সম্পৰ্কীয় সকলোৱে লগত থাকে। আৰু যেতিয়া মানুহ দুখীয়া হৈ যায়, তেতিয়া সকলোৱে মুখ ঘূৰাই দিয়ে। কিন্তু মোৰ এটা কথাৰ কাৰণে বেছি বেয়া লাগিছে, ময়ো তোক একো সহায় কৰিব নোৱাৰিম। মোৰ হাতো এইকেইদিন বৰকৈ খালী হৈ আছে, এক টকাও নোহোৱা হৈ আছে। মই এতিয়া বৰ্তমান বহুত ধাৰতহে পোত খাই আছো, ডিঙি গুৰিলৈকে ধাৰ হৈ আছে। সেইবোৰ ধাৰ মাৰাহে চিন্তা কৰি আছো। একো নাই দিয়ক মালিক, যেতিয়া মোৰ নিজৰ তেজৰ সম্বন্ধই মোক সহায় নকৰে, আৰু আপুনিনো কোন? আপুনিনো ক'ত সহায় কৰিব? মই আপোনাৰ ওচৰলৈ এনেই আহিলোঁ দিয়ক। ভগৱানৰ যি ইচ্ছা সেয়ে হ'ব আৰু। মই গৈ থাকোঁ দিয়ক। আজি প্ৰমাণ পাই গ'লো, কোনো কাৰো আপোন নহয়। বেয়া সময়ততো সকলোৱে লগ এৰি দিয়ে। আচল কথা হ'ল, সদায় নিজৰ কথাহে মানুহে চিন্তা কৰিব লাগে। লোকৰ কথা চিন্তা কৰিলে কেতিয়াও একো নহয়। আৰে কি হৈছে বোপাই? তুমি এনেকৈ কান্দি কান্দি কেলে ঘূৰি ফুৰিছা? নিজৰবোৰক কৈ কৈ কান্দিলোঁ, তথাপিতো সহায় নকৰিলে। আপুনিনো অচিনাকি মানুহে মোৰ দুখৰ কথা শুনি ক'ত সহায় কৰিব? আমি জীৱনত কেৱল নিজৰ কথা চিন্তা কৰিলে নহ'ব, ইজনে সিজনৰ কথা চিন্তা কৰি চলিব লাগিব। অকল সুখৰ সময়ত লগত থাকিলে নহ'ব, দুখৰ সময়তো লগত থাকিব লাগিব। বিপদত পৰিলে ইজনে আনজনক সহায় কৰিব লাগিব, তেতিয়াহে এই জীৱনৰ সাৰ্থক হয়। আজিকালি মানুহবোৰ বহুত স্বাৰ্থপৰ। কোনোবা জীয়াই থাকক বা মৰি যাওক, কাৰো একো ক'ব লগা নাই, কেৱল নিজে ভালদৰে থাকিব জানে। মোৰ মতে তুমি এতিয়ালৈকে অকল বেয়াখিনিহে দেখিছা। এই পৃথিৱীত ভাল বেয়া দুই ধৰণৰ মানুহ থাকে। এতিয়াও এই পৃথিৱীত কিছুমান ভাল মানুহো আছে, কিন্তু তুমি কেলে এনেকৈ কান্দি ফুৰিছা সেইটো কথা কোৱাচোন। তোমাৰনো কিহৰ ইমান দুখ হৈছে? মোৰ ল'ৰাটোৰ বহুত বেমাৰ। আজি ৩-৪ দিন ধৰি বিচনাৰ পৰা উঠিবলৈ পৰা নাই, একো এটা খোৱাও নাই। মই সকলোৱে আগতে হাত পাতি ফুৰিছোঁ, পইচা বিচাৰি ফুৰিছোঁ। কোনেও মোক পইচা দিব নিবিচাৰে, কাৰণ মই দুখীয়া। মই তেওঁলোকৰ পইচা ধাৰ মাৰিব নোৱাৰিম, সকলোৱে ভয় কৰে। তুমি দেখোন বহুত বিপদত পৰিছা। তোমাৰ ল'ৰাটো চাগে বহুত দুৰ্বল হৈ গৈছে ন? তুমি জল্দিকৈ ঘৰলৈ যোৱা আৰু তোমাৰ ল'ৰাটোৰ চিকিৎসা কৰাগৈ। তুমি এইখিনি পইচা মোৰ পৰা লৈ যোৱা আৰু তুমি তোমাৰ ল'ৰাটোৰ ভালদৰে চিকিৎসা কৰাগৈ। আৰু যিখিনি পইচা ৰখে সেইখিনিয়ে তুমি এটা ব্যৱসায় আৰম্ভ কৰিবা, আৰু তোমাৰ যেতিয়াই পইচা যোগাৰ হয় তেতিয়াই মোক আহি উভতাই দিবাহি। আপুনি অচিনাকি মানুহ হয় মোক ইমান ডাঙৰ সহায় কৰিছে। আপোনাৰ এই সহায় মই জীৱনত নেপাহৰোঁ। আৰে ভাই, এইটো বহুত ডাঙৰ কথা নহয়। যোৱা, ময়ো দুখীয়া, সেইকাৰণে দুখীয়া মানুহৰ দুখ কষ্ট বুজি পাওঁ। তোমাৰ যেতিয়াই পইচা যোগাৰ হয় তুমি মোক দি দিবা। যোৱা, মই তোমাক এইখিনি পইচা এনেই দিয়া নাই, ধাৰলৈহে দিছোঁ।
ধন্যবাদ। আপুনি মোৰ কাৰণে ভগৱানৰ সমান। মই আপোনাৰ পইচাখিনি এটা এটাকৈ ঘূৰাই দিম। যোৱা যোৱা ঘৰলৈ যোৱা, ল'ৰাটোৰ চিকিৎসা কৰাগৈ। অঁ, মই যাওঁ। হেৰা, পইচা পাই গ'লো বুজিছা। বহুত পইচা পালোঁ। আমি এতিয়া ল'ৰাটোক ধুনীয়াকৈ চিকিৎসা কৰিব পাৰিম। পইচা? ইমানবোৰ পইচা আপুনি ক'ৰ পৰা পালে? নাজানো কোন, কিন্তু মোৰ কাৰণে তেওঁ ভগৱানতকৈ কোনো গুণেই কম নহয়। চিনি নোপোৱা মানুহ এজনে মোক সহায় কৰিছে বুজিছা। কিন্তু মই তেওঁৰ পইচাখিনি ধাৰ মাৰি দিব লাগিব। আমাৰ ল'ৰাটোক চিকিৎসা কৰিও বহুত পইচা আমাৰ ৰখি যাব। আমি ধুনীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰিম আৰু তাৰ পাছত তেওঁ পইচাখিনি ঘূৰাই দিবলৈ কৈ। হ'ব দিয়ক, আমি তেওঁ কোৱা মতে কৰিম আৰু তেওঁৰ পইচাখিনি আমি অতি সোনকালে ঘূৰাই দিম। হে ভগৱান, তেওঁক আপুনি সদায় ভালে ৰাখক। এইখন পৃথিৱীত এতিয়াও কিছুমান ভাল মানুহ আছে বুজিছা। মই সকলোৰে ওচৰতে হাত পাতিলোঁ, কিন্তু চিনি নোপোৱা সেই বুঢ়াজনে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিল। সঁচাকৈ মানুহ চিনি পোৱাটো বহুত টান।